বৰপেটা লোকসভাত এইবাৰ বিজয় সুনিশ্চিত কাৰণ আমাৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীজন সৰ্বজন বিদিত সকলোৱে জানে তেখেতক সকলোৱে চিনি পায় আৰু তেখেত এজন খুব ভাল প্ৰাৰ্থী সৎ প্ৰাৰ্থী নিকা প্ৰাৰ্থী গতিকে এইবাৰ কংগ্ৰেছ হওক AIDF হওক কাৰো কোনো ধৰণৰ ৰাজনীতি এবাৰ বৰপেটা লোকসভা সমষ্টিত নিটিকিব আৰু আমাৰ প্ৰাৰ্থীজন এক বৃহৎ ব্যৱধানত জয়লাভ কৰিব দুলু আহমেদৰ কথাটো মই দুলু আহমেদক সমালোচনা কৰিব লাগে বুলি মই নাভাবোঁ কাৰণ দুলু আহমেদ কোনো ধৰণৰ ফেক্টৰ হয় বুলি আমি ভাবা নাই দুলু আহমেদে তেওঁৰ ববীয়াকৈ যি কৰি আছে যেটো গণতান্ত্ৰিক প্ৰক্ৰিয়াত কাইলৈকে নিৰ্বাচন ময়ো খেলিব পাৰোঁ আপুনিও খেলিব পাৰে সবে খেলিব পাৰে গতিকে দুলু আহমেদক কোনো ধৰণৰ ফেক্টৰ বুলি আমি ভাবাই নাই তেওঁ যি কৰে তেওঁ নিজৰ মতে তেওঁ কৰিব পাৰে তেওঁৰ ব্যক্তি স্বাধীনতা আছে গণতান্ত্ৰিক দেশ যিহেতু গণতান্ত্ৰিক স্বাধীনতা আছে গতিকে তেওঁ কৰি থাকক সেইটোক লৈ কিবা মূৰ ঘমাবলগীয়া কথা আছে বা কিবা চিন্তা কৰিবলগীয়া কথা আছে বুলি অসম গণ পৰিষদ দল তথা ভাৰতীয় জনতা পাৰ্টি আমাৰ UPPL আমাৰ মিত্ৰজোঁটে অকণমানো ভাবা নাই হয় চাওক সেই মই ফটোখন দেখা নাই আপোনাৰ মুখেৰে এইমাত্ৰ শুনিলোঁ বা সেইদিনাও কোনোবা এজনে কৈছিলে মানে কিছুমান কি হয় কেমেৰাত কেতিয়াবা মানুহ এজন যদি বহি ফালে কিবা চিন্তাও কৰি থাকে ন সেইটো দূৰৰ পৰা অকণমান সেনেকুৱা যেন দেখা যায় গতিকে মই নাভাবোঁ যে ইমান এটা টেনশ্যনৰ সময়ত মানসিক চাপত আছে গতিকে মই ভাবোঁ যে তেওঁ চিন্তা কৰি আছিল তাকে হয়তো কোনোবাই শুই থকা বুলি এনেদৰে উলিয়াই দিছে গতিকে নিৰ্বাচনৰ সময়ত এনেধৰণৰ ঘটনা কিবা কিবি ওলাবই এইটো এটা খুব ন্যূনতম ঘটনা এইটো ইমান ডাঙৰ হেৰি বুলি আমি ভবা নাই আজিৰ দিনটোৰ পৰা আমি আকৌ একে আঞ্চলিকে সোমাই যাম আমাৰ নতুন ভোটাৰ যিসকল আছে ইয়ং জেনেৰেশ্যনৰ যিসকল ভোটাৰ আছে ইয়ং জেনেৰেশ্যনৰ ভোটাৰে কি বিচাৰে আমি তেওঁলোকৰ মতবিলাক লৈছোঁ তেওঁলোকৰ কথাবিলাক বুজ লৈছোঁ তাৰ আমি ভাৱৰ আদান প্ৰদান কৰিছোঁ আমাৰ সাংসদ জিকিলে আমাৰ কি হ'ব এই গোটেইখিনি কথা বতৰা পাতি আৰু এটা কথা স্পষ্ট হৈ গৈছে বৰপেটাত মই যোৱাকালি আহিয়েই এটা কথা গম পাইছোঁ যে ইয়াত এক প্ৰকাৰ ওৱান ছাইডেড যুঁজখন হ'ব আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিপুল ভোটত ইয়াৰ পৰা জয়ী হ'ব এইখিনি আমি এটা অনুমান ইতিমধ্যে পাইছোঁ দুলু আহমেদৰ কথাটো মই কি ক'ম এজন অকাল পক্ষ মানুহ বুলি কয় যে অকাল পক্ষ মানুহ ক্লাছ 7 পাছ নকৰাকৈ ক্লাছ 8ত পঢ়িব গৈছে মানে MLA টো নিজিকাকৈ MP খেলিব গৈছে গতিকে তেনেকুৱা মানুহৰ কথা মই আমাৰ কেণ্ডিডেটগৰাকীক সেয়াও প্ৰতিপন্ন কৰিব নিবিচাৰোঁ কাৰণ দুলু আহমেদ সেই পৰ্যায়ৰ নেতা নহয়েই টকা থাকিলে আৰু কোনোবাই ৰাজনীতিবিদ হ'ব পাৰে নেকি দুলু আহমেদৰ টকা আছে কাৰণে সি MLAও খেলিব MPও খেলিব আৰু ক'ৰবাত ছ'চিয়েল মিডিয়াতো কৈছে নেকি তেওঁ কিবা ভিডিঅ' কিবা বনাইছে নেকি ভাগৰ লাগিলে মানুহ শুব কিয় নুশুব আপুনি নুশুনে নে মই নুশুনো ক'ৰবাত কেতিয়াবা শুই থকা ফটো এখন ওলাব পাৰে কি কোনো ডাঙৰ কথা নহয় এইবিলাক চাওক সেইবিলাক তেওঁ সস্তীয়া জনপ্ৰিয়তা এটা ল'ব বিচাৰিছে সস্তীয়া জনপ্ৰিয়তা তেওঁ মানুহটো সস্তীয়া হৈ গৈছে আজি তেওঁ আজি কিছুদিন আগত কৈছে তেওঁৰ ভিডিঅ'টো বোলে 1 মিলিয়ন নে কিমান ভিউ হৈছে চকুৰ আলিৰ ভিডিঅ' 1 মিলিয়নে ভিউজ হয় তেওঁ যেনেধৰণে সস্তীয়া ৰাজনীতি কৰিছে তেওঁ চকুৰ আলিৰ লগতে তুলনা কৰিব লাগিব তেওঁ চকুৰ আলিৰ লগতে তুলনা কৰিব লাগিব চকুৰ আলিয়ে এতিয়া ক'ৰবাত মিটিঙত গ'লে চকুৰ আলিৰ মিটিংবিলাকতো মানুহ নহয় জানো ঠিক তেনে চকুৰ আলিৰ যেনিবা পইচা নাই দুলু আহমেদৰ পইচা আছে দুলু আহমেদে চকুৰ আলিৰ নিচিনা কথা কয় আৰু চকুৰ আলিৰ নিচিনা কথা কয় গতিকে দুলু আহমেদটো আমাৰ বৰপেটাত চকুৰ আলি মানে চকুৰ আলি নহ'লে তেওঁ নিজে কাম কৰিব থাকিব লাগিছিলে তেওঁৰ নিজৰ ভেটি নাই MLA ইলেকশ্যন মই সেইকাৰণে কৈছোঁ ক্লাছ 7 পাছ নকৰি ক্লাছ 8 পঢ়িব গৈছে ক্লাছ 7 পাছ নকৰি যেতিয়া 8 পঢ়িব যায় তেওঁ যেতিয়া এটা দলত থাকিব নোৱাৰে এবাৰ কংগ্ৰেছ কৰিব এবাৰ জাতীয় পৰিষদ কৰিব তেনেকুৱা ধৰণৰ নেতা যাৰ নিজৰ স্থিতি নাথকা নেতা এটাই বৰপেটাৰ নিচিনা এটা সন্মানীয় সমষ্টিৰ ভোটাৰে তেওঁক যে আদৰি ল'ব সেইটো তেওঁ মানে মুখ্য স্বৰ্গত বাস কৰিছে